মই ৰাজি চলাব টকাই সাউন্ড সিস্টেমটো লৈ আনা সাউন্ড সিস্টেম নালাগে স্যার হয় স্যার আমাৰ নমস্কাৰ স্যার প্ৰথমতে কৰ্মৰত হৈ আছে আৰু কোন কথাটো হ'ল কি আমি ইয়াতে ইমান কেইজন মানে কৰ্মী মানে ইয়াতে হৈ আছে নিষ্ঠাৰে আৰু একদম কম চেলাৰিতে আমি কৰি আছোঁ যেতিয়া সোমাইছিলোঁ ধৰক 2025 বা এনেকুৱা 3000 ভিতৰত 2007 চনৰ পৰা আজিলৈকে আমি কৰি আছোঁ কৰাৰ পিছত এতিয়া মানে কি হ'ল বস্তুটো আমাৰ মানে কি প্ৰথমত IBF বুলি কোম্পানী আছিলে IBF গ'ল তাৰপিছত আপোনাৰ আহিলে আপোনাৰ ৰবকাপছ বুলি কোৱা ৰবকাপ গ'ল ভেনগাৰ্ড আজি প্ৰায় যেতিয়া প্ৰকল্পটো আৰম্ভণি হ'ব তেতিয়া আমাৰ আমটেৰেং ফিল্ডতে এটা মিটিং হৈছিলে তেতিয়া প্ৰদ্যুৎ বন্দ্যোপাধ্যায় ছাৰ প্ৰাইম মিনিষ্টাৰ পাৱাৰ মিনিষ্টাৰ তেখেতে কৈছে গোটেইকেইটা আমি লোকেলিটিক চাকৰি দিব নোৱাৰোঁ কিন্তু আমি বাহিৰৰ পৰাও দিব লাগিব কিন্তু এনে কথা ওলাইছিলে তেতিয়া এই চিকিউৰিটিৰ নিয়োগটো ওলাইছিলে তেতিয়া মানে তাৰ পৰা CDM ছাৰতে আহে তেতিয়া ইয়াৰ গাঁওবুঢ়াবিলাক মাতিটো কৈছিলে যে চিকিউৰিটি লোৱা হ'ব ইয়াতে গতিকে ট্ৰেইনটো আপোনালোকে গুৱাহাটীত এই IFB কোৱা কোম্পানী বৰ্ডত লৈ গৈছিলে বিজুলী ভৱনত তাতে গৈ আমাৰ প্লেট চাইছে সাৱধান বিশ্ৰাম হৈ পেট বহুত আমাৰ যোনটো ট্ৰেইনিং দিছে আমি সেইটো দেখুৱাইছিলোঁ সেই দেখুৱাৰ সৈতে কৈছে ল'ৰাকেইটা পাছ হৈছে আপোনালোকে নিয়োগ কৰিব পাৰে কিন্তু 2000 জানুৱাৰী 8 চনৰ জানুৱাৰী মাহৰ তাৰপিছত আমাৰ সেই দাবী তেতিয়া কৈছে আমি আহিলে ছাৰক লগ কওঁ CDM ছাৰ আহি থাকে তেতিয়া আমি কওঁ আমাৰ তেতিয়া হ'ব তোমালোকে অলপ তোমালোকৰ অভিজ্ঞতা বাঢ়ি থাকিব না তোমালোকে কাম কৰাছে আমি ল'ম নকৰোঁ সময় আহিব এনেকুৱা কৰি আমাক তাৰপিছতে 3 বছৰ খটাৰ পিছত দি দিলে ৰবকপছৰ কোম্পানীখিনি আমি তেতিয়াৰ পৰা লাগি আমি তেতিয়া নহ'ব বুলি আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ এইটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আমি ষ্ট্ৰাইক কৰিলোঁ কৰ্মবিৰতিত একো নহ'ল আমি তেতিয়া অনশন কৰিছিলোঁ 5 দিন কৰাৰ পিছত CDM ছাৰ আহিছিলে নামৰূপ থাৰ্মেল ষ্টেচন পাৱাৰ ষ্টেচন তেতিয়া CDM ছাৰক তেতিয়া কৈছে ছাৰ আমাৰ দাবীবোৰ কিয় পূৰণ নকৰে আপোনালোকে আমিতো কম বেতনত চলি আছোঁ কৈছে তোমালোকৰ যি আছে তোমালোকে পাবা আৰু ফিক্স পেটো আমাৰ বৰ্ড মিটিং হয় বৰ্ড মিটিঙত আমি আলোচনা কৰিম এতিয়া তোমালোকৰ ফিক্স পে কাৰণে মেমৰেণ্ডাম দিছিল বহুত বাৰে দিছোঁ এতিয়া 17 বছৰ 13 চনৰ পৰা আমি কামত লাগিছোঁ 2013 চনৰ পৰা আমি এইটো